নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ্ছৰ। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। যিটো ADR 3.0 প্ৰস্তুতি কেনেকৈ কৰিব পাৰিব তাৰ ফুল ডিটেইলছ সম্পৰ্কে এই ভিডিঅ'ৰ যোগে জনাই দিয়া হ'ব। লগতে কি কিতাপ পঢ়িব লাগিব, সিলেবাছ কি হ'ব বা আপোনালোকে কেনেদৰে পঢ়া শুনা কৰিবলৈ ডেইলি কিমান ঘণ্টাকৈ পঢ়িলৈ আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। 100% আপোনালোকে এই কমপ্লিট ভিডিঅ'টো চাই দিয়ে, চোৱাৰ পিছত যে আপোনালোকে এই ভিডিঅ'ত যিখিনি কথা কয় সেই কথাখিনি যদি আপোনালোকে ফ'ল' কৰে তেন্তে আপোনালোকে 100% সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক এই ভিডিঅ'ৰ যোগে জনাই দিয়া হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জব আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত এক্সাম দিম বুলি ভাবি আছে তেন্তে আপোনালোকে প্ৰিপেৰেশ্যনসমূহ এতিয়াৰ পৰাই কৰিব লাগিব। তাৰ বাবে আমাৰ টিমৰ তৰফে এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো সম্পৰ্কে ডিটেইলছত জনোৱাৰ আগতে মই আপোনালোকক দুটা কথা জনাই দিব বিচাৰিছোঁ। প্ৰথম যিটো কথা হৈছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়া বেলেগ বেলেগ কোনো আপোনালোকে কোৰ্চ কৰাৰ দৰকাৰ নাই। সকলোখিনি ইয়াতে আপোনালোকৰ ষ্টাডি মেটেৰিয়েলছৰ পৰা আদি কৰি সকলোখিনি কণ্টেণ্ট আপোনালোকে ইয়াতে এভেইলেবল পাই যাব। চ' যিটো ছেকেণ্ড কথা হৈছে সেইটো হৈছে বৰ্তমান আপোনালোকৰ কোৰ্চটোৰ লিমিটেড টাইমৰ কাৰণে 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি ল'ব লাগিব। এতিয়া এই কোৰ্চটোৰ ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ। ADR 3.0 বেছ কোৰ্চ দেখিব পাইছে, গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেছ কোৰ্চ 2026 এণ্ড 2027। চ' বাইটো কেনেকৈ কৰিব আপোনালোকৰ ওপৰত হোৱাটছআপ নাম্বাৰটো স্ক্ৰীনত দেখিব পাৰিছে 9707829180। তেওঁলোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল হাই বুলি, আমি আপোনালোকক বাই কৰা প্ৰচেছ সম্পৰ্কে সকলোখিনি জনাই দিয়া হ'ব। চ' হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ব। এতিয়া আহিলে আপোনালোকে কোৰ্চটোত কি লাভ কৰিব পাৰিব। প্ৰাইচটো আপোনালোকে দেখিব পাইছে 50% অফ চলি আছে। মেইনলি আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব, 10,000 প্লাছ আপোনালোকে লাভ কৰিব পাৰিব। আছামিজ আৰু ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে কমপ্লিট চিলেবাছত সেই সকলোখিনি ছাবজেক্টৰ আপোনালোকৰ প্ৰতিটো টপিকৰ আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব A to Z। আৰু ইয়াত আপোনালোকে সেইটো কি ছাবজেক্ট লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স, ৰিজনিং, ইংলিছ গ্ৰামাৰ, মানে কমপ্লিট চিলেবাছ আপোনালোকক কভাৰ কৰা হৈছে। মানে চিলেবাছত যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্ট আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। তাৰপিছত যেতিয়া কোৰ্চটো বাই কৰিলৈ পঢ়িব তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। তাৰ কাৰণে ইয়াত আপোনালোকে লাভ কৰিব পাৰিব মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ, আৰু লগতে PYQ প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন পেপাৰ হয় সেইখিনিও লাভ কৰিব পাৰিব। লগতে আপোনালোকে এনচাৰ শ্বীটো লাভ কৰিব পাৰিব। আৰু দিছ কোৰ্চ বেছ অন 2026 এণ্ড 2027। এই কোৰ্চটো 2026 আৰু 27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে। চ' লেটেষ্ট কোৰ্চ, লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছ পাব, সকলোখিনি ইয়াতে লাভ কৰিব পাৰিব। কাৰেণ্ট এফেয়াৰ্ছৰ পৰা, মেথছৰ পৰা, ৰিজনিঙৰ পৰা, ইংলিছ গ্ৰামাৰৰ পৰা, মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ, প্ৰিভিয়াছ ইয়েৰ সকলোখিনি লাভ কৰিব পাৰিব। চ' যদি বাই কৰিব বিচাৰে আমাৰ হোৱাটছআপ নম্বৰটো স্ক্ৰীনতে আছে 97078291, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব। চ' বাই কৰা প্ৰচেছ সকলোখিনি জনাই দিয়া হ'ব। এতিয়া আহিলে আপোনালোকে যিটো ADR 3.0 তাৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ প্ৰস্তুতি কৰিব পাৰিব বা কেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যনসমূহ কৰিব পাৰিব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এই ভিডিঅ'ত গম পাব, সম্পূৰ্ণ গাইডেঞ্চ আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিব পাইছে ADR 3.0 প্ৰিপেৰেশ্যন গাইড 2026। দিছ PDF ইন প্ৰভাইড এ কমপ্লিট ষ্টেপ বাই ষ্টেপ গাইড অন হাউ টু প্ৰিপেয়াৰ ফৰ ADR আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন। মানে যিটো আপোনালোকে এতিয়া ডিছকাছ কৰিব কেনেদৰে আপোনালোকে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আছে এক্সামিনেশ্যন 3.0 তাৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব পাৰিব তাৰ সম্পৰ্কে ইয়াত আপোনালোকে গোটেইখিনি গম পাব। পোনপ্ৰথমে ইয়াত আপোনালোকে দেখিছে ADR 3.0 মেইনলি আপোনালোকে যিটো দুটা ধৰণৰ এক্সাম পাতে আছে, গ্ৰেড 3 আৰু এটা হৈছে গ্ৰেড 4। আৰু বিশেষকৈ ইয়াত আপোনালোকে কি ছাবজেক্ট ইনক্লুডিং আছে আপোনালোকে দেখিব পাৰিছে, জেনেৰেল নলেজৰ পৰা আদি কৰি ৰিজনিং, মেথমেটিক্স, ইংলিছ, আছামিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। আপোনালোকে এইখিনি ছাবজেক্ট আপোনালোকে পঢ়িব লাগিব। তাৰপিছত আপোনালোকে যিখিনি চিলেবাছৰ অভাৰভিউ হয়, চিলেবাছৰ অভাৰভিউৰ ক্ষেত্ৰত জেনেৰেল নলেজ এণ্ড আছাম GK, কাৰেণ্ট এফেয়াৰ্ছ নেশ্যনেল আৰু আছাম দুই ধৰণৰ থাকে। তাৰপৰা জেনেৰেল মেথমেটিক্স হওক, ৰিজনিং হওক, মেণ্টেল এবিলিটি হওক, ইংলিছ হওক, আছামিজ লেংগুৱেজ, এই যিখিনি আপোনালোকক মই ছাবজেক্ট বা যিখিনি চিলেবাছৰ কথা ক'লোঁ সেইখিনি টপিক বা সেইখিনি ছাবজেক্ট আপোনালোকে পঢ়িলে আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই সকলোখিনি টপিক বা সকলোখিনি চিলেবাছ কভাৰ কৰি আমাৰ যিটো কোৰ্চ, এই কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' সেই কোৰ্চটো বাই কৰিলে সকলোখিনি চিলেবাছ বা সকলোখিনি টপিক কভাৰ আপোনালোকে আমাৰ কোৰ্চটো আণ্ডাৰতে লাভ কৰিব পাৰিব। আৰু ডেইলি ষ্টাডি আপোনালোকে এখন ৰুটিন বনাই ল'ব লাগিব। সেই ৰুটিনৰ মতে আপোনালোকে পঢ়িব
পঢ়িব লাগিব 5ৰ পৰা 6 ঘণ্টাকৈ ডেইলি আপোনালোকে ষ্টাডি কৰিব লাগিব আৰু বিশেষকৈ আপোনালোকৰ যিটো ডিভাইডেড টাইম ফৰ মানে ৰুটিনখন আপোনালোকে ভাগ কৰি ল'ব লাগিব কোনটো টাইমত প্ৰতিটো মানে ছাবজেক্টৰ কাৰণে প্ৰায় এঘণ্টা আপোনালোকে সময় দিব লাগিব আৰু আপোনালোকে ডেইলি আপোনালোকৰ প্ৰেক্টিছ হওক বা মক টেষ্ট হওক কৰিব লাগিব তেতিয়া আপোনালোকে এইখিনি কৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু বিশেষকৈ ইম্পৰ্টেণ্ট কিছুমান টিপছ আছে সেই টিপছ সম্পৰ্কেও মই আপোনালোক জনাই দিয়া হ'ব চ' এই ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিলে চ' এনেদৰে পঢ়া শুনা কৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব পোনপ্ৰথমে আপোনালোকৰ যিখন চিলেবাছ হয় সেই চিলেবাছৰ যিমানখিনি ছাবজেক্ট আছে সেই ছাবজেক্টখিনি চাব লাগিব আৰু সেই ছাবজেক্টৰ আণ্ডাৰত যিমানখিনি টপিক আছে আৰু সেই টপিকখিনি পঢ়িব লাগিব প্ৰতিটো ছাবজেক্টৰ ক্ষেত্ৰত আৰু ডেইলি আপোনালোকে এখন ৰুটিন বনাই ল'ব আৰু সেই ৰুটিনৰ মতে ডেইলি 5ৰ পৰা 6 ঘণ্টাকৈ এতিয়াৰ পৰাই পঢ়া শুনাসমূহ কৰি গ'লেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব কিয়নো ভেকেঞ্চি আহিব বুলি যদি অপেক্ষা কৰি থাকে তেন্তে নহ'ব চ' এতিয়াৰ পৰা পঢ়া শুনা কৰি গ'লে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু ভেকেঞ্চিসমূহ অহাৰ আপোনালোকৰ জানুৱাৰী মাহ নহ'লে ফেব্ৰুৱাৰী মাহত অহাৰ চান্স আছে সেইটোতো ফাইনেলি হয় চ' এতিয়াৰ পৰা যদি পঢ়া শুনা কৰিছে তেন্তেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিন্তু যদি অপেক্ষা কৰি থাকে ভেকেঞ্চি অহাৰ পিছত পঢ়িম ভেকেঞ্চি অহাৰ পিছত পঢ়িম তেনেকৈ আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব নোৱাৰিব চ' সম্পূৰ্ণ যিখিনি চিলেবাছ হয় বা কমপ্লিট যিখিনি ছাবজেক্ট বা যিমানখিনি টপিক হয় সকলো বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পৰা আদি কৰি সকলোখিনি কভাৰ কৰি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো বাই কৰিলে গোটেইখিনি আপোনালোকে লাভ কৰিব পাৰিব চ' যি কোৰ্চটো বাই কৰিলে পঢ়ে তেন্তে বেলেগ কোনো বুক পঢ়া বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই চ' কোৰ্চটো বাই কৰিলে আপোনালোকে পঢ়িব পাৰে আমাৰ কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি ল'ব পাৰিব ADA 3.0 ক্ষেত্ৰত বেষ্ট কোৰ্চ হয় আৰু এই কোৰ্চটো বাই কৰি পঢ়িলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই সকলোখিনি আমাৰ কোৰ্চৰ আণ্ডাৰতে এভেইলেবল পাব চ' বাই কৰিব কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাইছে 9707829183 তাত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে